নমস্কাৰ, মই আছিলো বিনয় কাশ্যপ। আজি হওক এটা খুব ডাঙৰ টপিকৰ ওপৰত আমি আলোচনা কৰিম। সংক্ষেপতে কম, কিন্তু আপোনালোকে বুজিব লাগিব, বুজি পাব লাগিব, আপোনালোকে প্ৰাউড ফিল কৰিব লাগিব যে আপোনালোক অসমীয়া। অসমীয়া হিচাপে জ্যোতিষ শাস্ত্ৰৰ লগত আপোনাৰ ৰিলেশ্যন কি সেই বস্তু আপুনি জানিব লাগিব। চাওক, জ্যোতিষ শাস্ত্ৰৰ উৎপত্তি বহুতে বহুত কথা কয়, কিন্তু উৎপত্তি ক'ৰ পৰা হৈছে? আমি জানো যে তাজিকিস্তানৰ পৰাও হৈছে, কাৰণ তাৰ পৰা তাজিক এষ্ট্ৰলজি আমি পাওঁ। নৰ্থৰ মানুহে কয় যে জ্যোতিষ শাস্ত্ৰ নৰ্থৰ পৰা ষ্টাৰ্ট হৈছে, চাউথৰ মানুহে কয় যে চাউথৰ পৰা ষ্টাৰ্ট হৈছে, বেংগলৰ মানুহে কয় যে বেংগলৰ পৰা ষ্টাৰ্ট হৈছে, অসমৰ মানুহে কয় যে অসমৰ পৰা ষ্টাৰ্ট হৈছে। কিন্তু জ্যোতিষ শাস্ত্ৰৰ উৎপত্তি ক'ৰ পৰা হৈছে সেই বস্তুৰ মনত ৰাখিব, কাৰণ কিয় জ্যোতিষ শাস্ত্ৰৰ উৎপত্তি ক'ৰ পৰা হৈছে সেইটো একেকোবে কোৱাটো টান। কাৰণ কিয় পৃথিৱীৰ যেতিয়াৰ পৰা মানৱ সভ্যতা হৈছে তেতিয়াৰ পৰাই জ্যোতিষ শাস্ত্ৰৰ উৎপত্তি হৈ গৈছে, কিন্তু ইয়াক বেছিকে কাৰুকাৰ্য কেতিয়াৰ পৰা হ'ল সেইটো বস্তু জনা দৰকাৰ। চাওক, জ্যোতিষ শাস্ত্ৰৰ উৎপত্তি যদি চাওঁ, যে আমাৰ এই অসম ভূমি, যাক আগতে প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হৈছিল, জ্যোতিষৰ আগৰ পুৰ, প্ৰাগজ্যোতিষপুৰ, যিটো আমি কওঁ যে প্ৰাগ ঐতিহাসিক পিৰিয়ড, ঠিক তেনেকে প্ৰাগজ্যোতিষ তাৰ আগৰ পৰা কওঁ। এই তাৰ পৰাই জ্যোতিষ শাস্ত্ৰৰ উৎপত্তি আমি জানো যে আমাৰ এই অসম ভূমিৰ পৰা হৈছিল। তেতিয়া অসম নাম নাছিল, তেতিয়া প্ৰাগজ্যোতিষপুৰ হৈছিল। কালক্ৰমত ই কামৰূপ হ'ল, কামৰূপৰ পৰা অসম হ'ল। কিন্তু আমি প্ৰাগজ্যোতিষপুৰক আমি পাহৰিব নালাগে, কাৰণ কিয় যেতিয়া প্ৰথম প্ৰাগজ্যোতিষপুৰত যেতিয়া জ্যোতিষ হৈছিল তেতিয়া কাইথেলী ভাষাত হৈছিল। তেতিয়া গণনাটো মুখে মুখে হৈছিল, যে মুখে মুখে এটা দীঘলীয়া গণনা কৰিব পাৰিছিল, য'ত মানে কলম বহীৰ কোনো কাম নাছিল। তেওঁলোকে এটা শ্লোকৰ মাধ্যমেৰে, এটা গণনাৰ মাধ্যমেৰে, এটা গীতৰ মাধ্যমেৰে সেই গণনাখিনি গোটেই কৰিছিল। এতিয়া মনত ৰাখিব যে জ্যোতিষ শাস্ত্ৰত যেতিয়া আপোনালোকে চাব যে ৰাশি 12টা আছে, মেষ ৰাশি, বৃষ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি, সিংহ ৰাশি, সেই আটাইবোৰ আছে। চাওক, পৃথিৱীৰ কোনটো ভাষাত অসমীয়াৰ বাহিৰে সিংহ বুলি ক'ত কোৱা আপোনালোকে শুনিছে? সিংহ বুলি ক'ত কয়? হিন্দীত ক'লে শ্বেৰ বুলি ক'ব, ঠিক আছে, আৰু বা লায়ন বুলি ক'ব, আৰু বেলেগ ভাষাত বেলেগ বুলি ক'ব। কিন্তু একমাত্ৰ অসমীয়া ভাষা য'ত সিংহক সিংহ বুলি কয়, কৰ্কটক কৰ্কট বুলি কয়। কৰ্কটক ক'ত ক'ব? বেলেগত বুলি কেঞ্চাৰ বুলি ক'ব, কোনোবাই কিবা বুলি ক'ব, কিন্তু কৰ্কটকটো কৰ্কট বুলি আমাৰ অসমীয়া ভাষাত কয়। মীন বিভাগ ক'ত আছে? মীন বিভাগ আমাৰ অসমত আছে, কাৰণ কিয় আমাৰ মীন মানে হ'ল মাছ। ইয়াতে মাছৰ বিভাগটো আমাৰ ইয়াতে আছে, আৰু সেইকাৰণে মীন যেতিয়া আপুনি চাব যে দুটা মাছ এনেকে আছে, এইটোক মীন ৰাশি বুলি কৈছে। ধনু ৰাশি ক'ত কয়? হিন্দীতটো ধনুষ বুলি কয়, ঠিক আছে, এৰো, এইবিলাক তেনেকুৱা বুলি কয়। কিন্তু ধনু বুলি ক'ত কয়? ধনু ৰাশিটো আমাৰ অসমীয়া শব্দ, নিৰ্ঘাত নিৰ্ভুল অসমীয়া শব্দ। বৃশ্চিক কি শব্দ? বৃশ্চিক আমাৰ অসমীয়া শব্দ। এই আমাৰ অসমীয়াৰ যিবিলাক ভাৱধাৰা আছে, যিবিলাক ভাষা আছে, সেই আটাইবোৰ ৰাশিৰ মাজত সোমাই আছে। মেষৰ পৰা, বৃষৰ পৰা, মিথুনৰ পৰা, কৰ্কট, সিংহ, কন্যা, তুলা, বৃশ্চিক, মকৰ, কুম্ভ, ধনু, এই আটাইবোৰ মীন, এই আটাইবোৰ আমাৰ অসমীয়া শব্দ। আৰু এই অসমীয়া শব্দক লৈ আমাৰ জ্যোতিষ শাস্ত্ৰত যিবিলাক ৰাশিবিলাকক নিৰ্মাণ কৰা হৈছিল। এতিয়া আপোনালোকে নিজে ভাবি কওক যে জ্যোতিষ শাস্ত্ৰৰ উৎপত্তি ক'ৰ পৰা হৈছে? জ্যোতিষ শাস্ত্ৰৰ উৎপত্তি এবাৰো কুৱেশ্যন আপোনালোকৰ মনত নাহিবনে যে এই শব্দবিলাকতো আমাৰ নিৰ্ভুল অসমীয়া শব্দ, আৰু এই অসমীয়া শব্দক লৈয়ে এতিয়াও কিন্তু বাহিৰতো যদি যায় ধনুৰাশি বুলিয়ে কয়, কোনোদিনা ধনুষ ৰাশি কোৱা আপুনি শুনা নাপায়। কৰ্কট ৰাশি বুলিয়ে কয়, কোনোদিনা কেঞ্চাৰ ৰাশি বুলি কোৱা শুনা নাপায়। সিংহ ৰাশিয়ে কয়, কোনোদিনা শ্বেৰ ৰাশি বুলি আপুনি কোৱা শুনা নাপাব। সেইকাৰণে আপোনালোকে প্ৰাউড ফিল কৰিব যে জ্যোতিষ শাস্ত্ৰ আমাৰ অসমৰ অৱদান, আমাৰ প্ৰাগজ্যোতিষপুৰৰ অৱদান, য'ত আমাৰ অসমত এনেকুৱা বিদ্বান মানুহ আছিল যে তেওঁলোকে সেই ভাষাত, এই কাইথেলী ভাষাত, জ্যোতিষৰ যিটো প্ৰাগ ঐতিহাসিক ভাষা আছে, সেই ভাষাত জ্যোতিষ শাস্ত্ৰ নিৰ্মাণ কৰিছে। কালক্ৰমত ই নিজৰ নিজৰ ভাষাত, সংস্কৃতত আহিল আৰু নিজৰ নিজৰ ভাষাত আহিল, আহি পেলাই মানুহবিলাকে তাত ৰিচাৰ্চ কৰিব পৰা হ'ল। কিন্তু অৱদানটো কি? প্ৰথম অৱদানটো কি? প্ৰথম খোজ ক'ৰ পৰা পৰিছিল? সেই প্ৰথম খোজে পৰিছিল এই প্ৰাগজ্যোতিষপুৰৰ পৰা, য'ত ধৰিত্ৰীৰ পুতেক নৰকাসুৰৰ জন্ম হৈছিল। আৰু সেই নৰকাসুৰৰ বহুত অৱদান আছে জ্যোতিষ শাস্ত্ৰত, বহুত মানুহে নাজানে। তাৰপিছত কালক্ৰমত ই কণ্টিনিউ ভাষাত বাঢ়ি গৈ ই গোটেই পৃথিৱী বিয়পি পৰিল জ্যোতিষ শাস্ত্ৰৰ। এই জ্যোতিষ শাস্ত্ৰৰ যিটো গ্ৰহ নক্ষত্ৰৰ আদান প্ৰদান, গ্ৰহ নক্ষত্ৰৰ যিটো মাছ ভলিউম, এই আটাইবোৰ আপোনালোকে প্ৰাউড ফিল কৰিব যে বিং এ আছামিজ, আমাৰ প্ৰাগজ্যোতিষপুৰৰ পৰা এই জ্যোতিষ শাস্ত্ৰৰ উদ্ভৱ হৈছিল। এতিয়া জ্যোতিষ শাস্ত্ৰত 3টা মেইন বস্তু আছে। কি কি আছে? যে সংহিতা, সিদ্ধান্ত আৰু হোৰা। হোৰা শাস্ত্ৰটো কিন্তু পৰাশৰ মুনিয়ে ওলাইছিল। হোৰা শাস্ত্ৰৰ এটা কাহিনী আছে, সেই কাহিনীটো পিছত কেতিয়াবা কম, যে হোৰা শাস্ত্ৰটো পৰাশৰ মুনিয়ে ওলাইছিল। তাৰ আগতে সিদ্ধান্ত আছিল,
তাৰ আগতে সিদ্ধান্ত আছিল আৰু সংহিতা আছিল আৰু সেই সংহিতা আৰু সিদ্ধান্ত লৈ জ্যোতিষশাস্ত্ৰ নিৰ্মাণ কৰা হৈছিল আগতে কি হৈছিল অকল ৰজা মহাৰজা বা তেওঁলোকৰ ওপৰতে জ্যোতিষশাস্ত্ৰ কৰা হৈছিল নৰ্মেল মানুহক কৰা নাছিল আমি থেংক ইউ ক'ব লাগিব পৰাশৰ মুনিক যাতে পৰাশৰ মুনিৰ কাৰণে আজিকালি প্ৰত্যেকটি ইণ্ডিভিজুৱেলক জ্যোতিষশাস্ত্ৰ চাব পৰা গ'ল আৰু তেওঁৰ বিষয়ে অধ্যয়ন কৰিব পৰা হ'ল এই সৰু সৰু বস্তুবিলাক আপোনালোকে জানা দৰকাৰ নহ'লে কি হ'ব সদায় গিল্টি ফিল কৰিব যে জ্যোতিষশাস্ত্ৰ আমি অসমীয়া হৈ আমি নিজেই নাজানো যে জ্যোতিষশাস্ত্ৰ ক'ৰ পৰা আহিছে আমি বেলেগৰ পৰা পৰামৰ্শ ল'ব লগা হয় আশা কৰোঁ এই ভিডিঅ'বিলাকে আপোনালোকক জ্যোতিষশাস্ত্ৰ বুজাত জানাত বা ইয়াৰ হিষ্টৰিক কি মহত্ব আছে আপোনালোকে বুজি পাব এই সৰু সৰু বস্তুবিলাক আপোনালোকৰ ওচৰত এষ্ট্ৰ লাইভ অসমৰ থ্ৰু দি আনি থাকিম চাবলৈ নাপাহৰিব এষ্ট্ৰ লাইভ অসম ধন্যবাদ